14 নৱেম্বৰ 2024 আজি ৱৰ্ল্ড ডায়েবেটিছ ডে। আজিৰ দিনত চব কি বোলে আপোনাৰ কেম্প হৈ আছে। আমি গোটেই ডিব্ৰুগড়টো অলপ ঘূৰিলোঁ, এৱাৰনেছ জগাইছোঁ এগেইনষ্ট আপোনাৰ ডায়েবেটিছ। যেন মানুহে মিঠা বস্তু বা যি প্ৰকাৰৰ হওক, যিটো ডায়েবেটিছ বাঢ়ে সেইটো যেন নেবাঢ়ে। সেইটো কাৰণে আপোনালোকৰ যদি ডায়েবেটিছ থাকে দেন আপোনালোকে সদায় চেক কৰাব। আজি 14 নৱেম্বৰ ৱৰ্ল্ড ডায়েবেটিক ডে। আজি আৱিষ্কাৰক বেণ্টিঙৰ নামত আজিৰ জন্মদিনটো ৱৰ্ল্ড ডায়েবেটিক ডেটো পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মানুহক সীমিত আহাৰ আৰু এক্সাৰচাইজৰ প্ৰতি যাতে মনোযোগ দিয়ে, তাৰ বাবে এই দিনটো পালন কৰা হয়। ই এটা সজাগতা দিন। এতিয়ালৈকে কিমান আপোনাৰ ইয়াত চেকআপ কৰা হৈছে ছাৰ? এতিয়ালৈকে 60 ওপৰ হৈ গ'ল, 60জনৰ ওপৰ হৈ গ'ল আৰু যিমান আহে আমি কৰিম। ছাৰ ৰাইজক কি পৰামৰ্শ দিব ছাৰ? ৰাইজক খালি কম যে সীমিত আহাৰ আৰু খোজ কঢ়াটো কৰিব লাগে। প্ৰি ডায়েবেটিছ আছে কিমানটো লেভেলত আছে, আৰু লগত যদি ডায়েবেটিছ আপোনাৰ ধৰা পৰিছে দেন নিশ্চয় আপুনি HbA1c কৰাবই। চুগাৰ লেভেল বাঢ়িলে HbA1c বাঢ়িবই। সেইটো কাৰণে মাষ্ট যে HbA1c কৰি ডক্টৰক দেখাই কিমানটো লেভেল হৈছে, তাৰপিছত আপোনাৰ ডক্টৰৰ লগত কনচাল্ট কৰি যি মেডিচিন দিব আৰু। 14 নৱেম্বৰ 2024 আজি ৱৰ্ল্ড ডায়েবেটিছ ডে। আজিৰ দিনত চব কি বোলে আপোনাৰ কেম্প হৈ আছে। আমি গোটেই ডিব্ৰুগড়টো অলপ ঘূৰিলোঁ, এৱাৰনেছ জগাইছোঁ এগেইনষ্ট আপোনাৰ ডায়েবেটিছ। যেন মানুহে মিঠা বস্তু বা যি প্ৰকাৰৰ হওক, যিটো ডায়েবেটিছ বাঢ়ে সেইটো যেন নেবাঢ়ে। সেইটো কাৰণে আপোনালোকৰ যদি ডায়েবেটিছ থাকে দেন আপোনালোকে সদায় চেক কৰাব। আজি 14 নৱেম্বৰ ৱৰ্ল্ড ডায়েবেটিক ডে। আজি আৱিষ্কাৰক বেণ্টিঙৰ নামত আজিৰ জন্মদিনটো ৱৰ্ল্ড ডায়েবেটিক ডেটো পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মানুহক সীমিত আহাৰ আৰু এক্সাৰচাইজৰ প্ৰতি যাতে মনোযোগ দিয়ে, তাৰ বাবে এই দিনটো পালন কৰা হয়। ই এটা সজাগতা দিন। এতিয়ালৈকে কিমান আপোনাৰ ইয়াত চেকআপ কৰা হৈছে ছাৰ? এতিয়ালৈকে 60 ওপৰ হৈ গ'ল, 60জনৰ ওপৰ হৈ গ'ল আৰু যিমান আহে আমি কৰিম। ছাৰ ৰাইজক কি পৰামৰ্শ দিব ছাৰ? ৰাইজক খালি কম যে সীমিত আহাৰ আৰু খোজ কঢ়াটো কৰিব লাগে। প্ৰি ডায়েবেটিছ আছে কিমানটো লেভেলত আছে, আৰু লগত যদি ডায়েবেটিছ আপোনাৰ ধৰা পৰিছে দেন নিশ্চয় আপুনি HbA1c কৰাবই। চুগাৰ লেভেল বাঢ়িলে HbA1c বাঢ়িবই। সেইটো কাৰণে মাষ্ট যে HbA1c কৰি ডক্টৰক দেখাই কিমানটো লেভেল হৈছে, তাৰপিছত আপোনাৰ ডক্টৰৰ লগত কনচাল্ট কৰি যি মেডিচিন দিব আৰু।